আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ কাইলৈৰ পৰা ৰাজ্যত কোভিডৰ নতুন এছঅপি গোলাঘাট আৰু লখিমপুৰত 24 ঘণ্টাই বাহাল থাকিব সান্ধ্য আইন ইফালে আন 5খন জিলাত 2 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন বাহাল হৈ থাকিব এই সময়ছোৱাত খোলা থাকিব অৱশ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান গোৱালপাৰা মৰিগাঁও যোৰহাট শোণিতপুৰ বিশ্বনাথত এই নিৰ্দেশনা জাৰি কৰা হৈছে 24 জিলাত অব্যাহত থাকিব পূৰ্বৰ নীতি নিয়মখিনিয়ে গুৱাহাটী মহানগৰীত বাহাল থাকিব পূৰ্বৰ নিৰ্দেশনা বন্ধ থাকিব কিন্তু আন্তঃজিলা যাতায়াত এতিয়াও খুলি দিয়া হোৱা নাই আনহাতে যি দুখন জিলাত সামগ্ৰিক ৰূপে এতিয়াও কণ্টেইনমেণ্ট জিলা হিচাপে চিহ্নিত হৈ আছে কাইলৈৰ পৰা ৰাজ্যত নতুন কোভিডৰ এছঅপি প্ৰযোজ্য হ'ব কিন্তু গোলাঘাট আৰু লখিমপুৰতহে একেই 24 ঘণ্টাই বাহাল থাকিব সান্ধ্য আইন আজিলৈকে যিকেইখন জিলা সম্পূৰ্ণ কণ্টেইনমেণ্টত আছিল সেইকেইখন জিলাৰ ক্ষেত্ৰত শোণিতপুৰ যোৰহাট আৰু বিশ্বনাথ অহাকালি দুপৰীয়াৰ 1 বজালৈকে দোকান বজাৰ খোলা থাকিব অহাকালিৰ পৰা আৰু বিয়লি তাত 2 বজাৰ পৰা কাৰ্ফিউ আৰম্ভ হ'ব ইয়াৰ লগতে যিটো গোৱালপাৰা আৰু মৰিগাঁও পূৰ্বৰ দৰেই একেধৰণে দুপৰীয়া 2 বজাৰ পৰা বিয়লি 5 বজালৈকে কাৰ্ফিউ থাকিব মানে পুৱা 5 বজালৈকে কাৰ্ফিউ থাকিব এইখিনি 5খন জিলাত থাকিব গোৱালপাৰা মৰিগাঁও যোৰহাট শোণিতপুৰ বিশ্বনাথ বাকী 27খন জিলাত সন্ধিয়া 5 বজাৰ পৰা পুৱা 5 বজালৈ পূৰ্বৰ দৰে কাৰ্ফিউ থাকিব আৰু 4 বজালৈকে দোকান বজাৰ খোলা থাকিব আৰু কিছুদিন আমি বৰ বেছি আশা কৰা নাই আৰু এটা সপ্তাহ আমি কিছু হয়তো কষ্ট কৰিলে ইয়াতকৈ আমি সংক্ৰমণটো হ্ৰাস কৰিব পাৰিম আৰু লালাপুৰ কাণ্ডক লৈ সমগ্ৰ ৰাজ্যত উলপাৰ হৈ আছে লালাপুৰ কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী নেতাসকলে আমি এটা বৃহৎ দল ডেপুটি লিডাৰ ৰকিবুল হুছেইন ডাঙৰীয়া আমি আজিয়ে শিলচৰলৈ ৰাওনা হ'ম আৰু কালিলৈ আমি সেই অঞ্চল ভ্ৰমণ কৰিম পৰিস্থিতিৰ বুজ ল'ম আৰু প্ৰতিটো আমাৰ যিকেইজনে জীৱন হেৰুৱালে আৰু যিকেইজন আহত হৈছে তেওঁলোকৰ পৰিয়ালত গৈ আমি উপস্থিত হ'ম যিটো সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে নেডাৰ আহ্বায়ক হৈ আছে জোৰামথাংগা নেডাৰ এজন সদস্য আৰু নেডাৰ সদস্যসকল যেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী গতিকে সীমা সমস্যা চিৰকালৰ কাৰণে সমাধান হ'ব যিটো সময়ত মুখ্যমন্ত্ৰীয়ে এয়াৰ কণ্ডিশ্যন ৰুমত বহি চাহ জলপান খাই আছে সেই সময়ত অসম সন্তানে সীমান্তত গুলী খাই আছে ইয়াতকৈ গভীৰ পৰিতাপৰ কথা আৰু ইয়াতকৈ স্পৰ্শকাতৰ কথা কি হ'ব যে চলাহী কথাৰে অসমৰ মানুহক কোনোবাই মন ভুলাব পাৰিব পাৰে কিন্তু চলাহী কথাৰে নেডাৰ সদস্যসকলক যে তেওঁ মন ভুলাব পৰা নাই দিক নিৰ্ণয়কাৰী ভূমিকা লোৱাত যে ব্যৰ্থ হৈছে যিখন ৰাজ্যত SP নিৰাপত্তা নাই বাংলাদেশ সীমান্ত নহয় পাকিস্তান সীমান্ত নহয় আন্তঃৰাজ্যিক সীমান্তত অসমৰ পুলিচৰ নিৰাপত্তা নাই ইয়াতকৈ ডাঙৰ ব্যৰ্থতা আৰু এই চৰকাৰৰ কাৰণে কি হ'ব অসম চৰকাৰে যিমান গুৰুত্ব সহকাৰে এই ঘটনাখিনি ল'ব লাগিছিল লোৱা নাই তাৰ ফলত এই পৰিস্থিতি উদ্ভৱ হ'ল য'ত অসমৰ 6জনকৈ সন্তান অসম আৰক্ষীৰ বিষয়া কৰ্মচাৰীৰ প্ৰাণহানি হ'ল আৰু এই ঘটনা সম্পৰ্কে অসম চৰকাৰ সম্পূৰ্ণ অৱগত আমাৰ বিশেষকৈ আপোনালোকে চাব যিবিলাক সীমান্ত অঞ্চলত বেছিভাগ অঞ্চলতে সংৰক্ষিত বনাঞ্চল থাকে এই সংৰক্ষিত বনাঞ্চলসমূহত ফৰেষ্টৰ টহলদাৰী থাকিব লাগে ফৰেষ্টৰ অফিচ থাকে আৰু যোৱা সময়ছোৱাত যিমান অতিক্ৰমণ হৈছে এই গোটেইবিলাক ফৰেষ্ট অঞ্চলত হৈছে আৰু কাছাৰত যিখিনি ঘটনা ঘটি আছে ধলাই বিধানসভা সমষ্টিৰ অঞ্চলত হৈছে ধলাই সমষ্টিটো হ'ল বিজেপিৰ শীৰ্ষ নেতা বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ নিজা সমষ্টি সেই গতিকে বন মন্ত্ৰীজনে নিজেই নিজৰ গৃহভূমিত থকা বনাঞ্চল সীমান্ত চুবুৰীয়া ৰাইজৰ মানুহৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা নাই এইটো আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা আৰু এই ঘটনাৰ বাবে আমি প্ৰথমে জগৰীয়া কৰিম অসম চৰকাৰক কিয়নো আজিৰ পৰা 2 মাহৰ আগৰ পৰা এই মিজোৰাম আৰু অসম সীমান্ত এলেকাত ব্যাপক উত্তেজনা আছিল একাধিকবাৰ মিজোৰামৰ পুলিচ বাহিনী অসমৰ সীমান্তত সোমাই অসমৰ গাঁৱৰ ৰাইজক অত্যাচাৰ কৰিছিল ঘৰ দুৱাৰ ভাঙিছিল বিভিন্ন ধৰণৰ এই ঘটনাবিলাক ঘটি আছিল কিন্তু অসম চৰকাৰে এই ঘটনাবিলাক জানিও তেওঁলোকে
যি ধৰণে তৎপৰতা ল'ব লাগিছিল নল'লে অসম চৰকাৰে অতি কেজুৱেল এটা এপ্ৰ'চ ল'লে আৰু যাৰ ফলত যোৱাকালি এই দুৰ্ভাগ্যজনক ঘটনাটো ঘটিল এই ঘটনাৰ লগত যোৱা দুদিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী উত্তৰ পূৰ্বাঞ্চললৈ গৈছে মেঘালয়লৈ গৈছে অসমলৈ গৈছে আৰু তেখেতে মেঘালয়ত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত আলোচনা কৰিছে কিন্তু তেখেতে কিয় এইটো কথা হস্তক্ষেপ নকৰিলে বা অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় গৃহমন্ত্ৰীৰ দৃষ্টিগোচৰ নকৰিলে এই গোটেই কথাবিলাকৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰ ইয়াৰ বাবে সম্পূৰ্ণ জগৰীয়া এনেকুৱা লাগিছে যে আমাৰ অসমৰ মাটি অসমৰ সম্পত্তি আমাৰ অসম গভৰ্ণমেণ্টে ৰক্ষা কৰিব নোৱাৰিব কোনো পদ্ধতিতে ৰক্ষা কৰিব নোৱাৰিব এইটো বাৰ বাৰ প্ৰমাণিত হৈ আছে তেওঁ ভাল ভাল কথাখিনি কয় তেওঁৰ প্লেচমেণ্টখিনি সুন্দৰ প্লেচমেণ্ট কিন্তু আল্টিমেটলি আমি যিটো চালোঁ যে অসমৰ সম্পত্তি অসমৰ ভূমি অসমৰ ৰাইজ অসমৰ প্ৰশাসন অসমৰ এডমিনিষ্ট্ৰেশ্যন কাকো তেওঁ ৰক্ষা কৰিব নোৱাৰিব সেইটো কাৰণে আজিৰ দিনত যিটো ঘটনা হ'ল বিভীষিকাময় এটা পৰিৱেশ অসমত এনেকুৱা ঘটনা আগতে কেতিয়াও হোৱা নাই আজিৰ দিনত এনেকুৱা ঘটনা হৈছিল ইউনিয়ন হোম মিনিষ্টাৰ আহিলে আমাৰ মিজোৰামৰ চিফ মিনিষ্টাৰ এই লাইলাপুৰ দি গ'ল কালি গ'ল আজি এনেকুৱা এটা ঘটনা হ'ল ঘূৰি বৰ্ষণ এনেকুৱা সাহস কেনেকুৱা আমাৰ অসমৰ 3,30,00,000 মানুহ ইহঁতৰ 40,00,000 মানুহ ইমান এটা সৰু এটা ষ্টেট ইহঁতে সাহস কেনেকুৱা কৰিলে মই ধৰিব নোৱাৰিলোঁ নিশ্চয় কিবা এটা প্লেন আছে সিহঁতৰ এটা পুলিচক ইমান দিন অকল সৰু সৰু চোৰ ডকাইতিবিলাকক গুলিওৱাৰ কামত ব্যৱহাৰ কৰিছিলে আজি কিন্তু আমাৰ অসম পুলিচক মানে ঘৰতে আহি মাৰিব পৰা হৈ গ'ল ওচৰ চুবুৰীয়া ৰাজ্য সৰু এখন ৰাজ্য গতিকে প্ৰশাসন কেনেকুৱা চলিছে সেইটোৱে মিজোৰ এই ঘটনাটোৱে প্ৰমাণ কৰিলে মই যিসকল নিহত হৈছে তেখেতসকললৈ গভীৰভাৱে হৃদয় এটা তেওঁলোকৰ পৰিয়াললৈ প্ৰকাশ কৰিছোঁ শোকসন্তপ্ত পৰিয়ালবৰ্গক সহমৰ্মিতা প্ৰকাশ কৰিছোঁ শ্বহীদ হিচাপে ঘোষণা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ গৃহ বিভাগ আৰু অসমৰ মুখ্যমন্ত্ৰী উফাইদাং মাৰি মাৰি থাকে কিন্তু এতিয়া কামত একেবাৰে যেন নাই সেইটো প্ৰমাণ হ'ল লাইলাপুৰ কাণ্ডত আহত অসম আৰক্ষীৰ জোৱানক তেজ দিবলৈ আগবাঢ়ি আহিল কৰিমগঞ্জৰ যুৱকসকল স্বইচ্ছাই কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ৰক্তদান কৰিছে যুৱকসকলে সামাজিক মাধ্যমত ৰক্তদানৰ ইচ্ছা প্ৰকাশ কৰিছিল যুৱকসকলে আৰু সেই অনুসৰি আজি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত থকা ব্লাড বেংকত ৰক্তদানৰ বাবে ভিৰ কৰেহি বহুজন যুৱকে ইফালে শিলচৰতো স্বইচ্ছাই ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিছে বহুকেইজন যুৱক আসামের পুলিশ এবং জনতাকে নিজ উগ্রপন্থীরা আক্রমণ করে মেরেছে আজকে হসপিটালে প্রায় 70 থেকে 80 জন অ্যাডমিট শিলচর মেডিকেল কলেজে শিলচর মেডিকেল কলেজে অনেক রক্তের প্রয়োজন তার জন্য শিলচর মেডিকেল কলেজ থেকে রাজীব বিশ্বাস একজন ডাক্তার এখানে এসেছেন এবং এখানে একটা ব্লাড ক্যাম্প হচ্ছে আমরা আগেই বলেছিলাম যে শিলচর যারা পাবলিক বা জওয়ান যারা আহত হয়েছেন কালকের ঘটনায় তাদের যদি রক্তের প্রয়োজন হয় ইয়ংদের সেবাদক রক্ত দিতে প্রস্তুত এই কার্যসূচির জন্য আজকে আমরা প্রায় এখানে আমার তন্ময় মজুমদার আমার সুদীপ আমার বিশ্বজিৎ আমি শিবশঙ্কর চক্রবর্তী এবং অনেক আরও 5-6 জন আসছে আমার যেমন বাপ্পন তারপরে হিরো তারপরে আরও এরকম আরও প্রায় 4-5 জন আসছে আমরা 10 থেকে 12 জন আজকে প্রথম কিস্তিতে রক্ত দেব এবং ভবিষ্যতে বা আগামীতে যখনই শিলচর রক্তের প্রয়োজন হবে আমরা দিয়ে যাব সময়খিনিতে আন এটা বিৰতিৰ মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড স্বাগতম জনাইছো মিজো সীমান্তৰ অশান্ত জৰ্জৰ পৰিস্থিতিৰ বাবে অসমৰ ভূমি বেদখলৰ চেষ্টা এবাৰ মেঘালয়ৰ মহানগৰী বশিষ্ঠৰ গণেশ নগৰত মেঘালয় চৰকাৰে আনকি স্থাপন কৰা বিদ্যুতৰ খুঁটা উভালি পেলালে অসমৰ প্ৰশাসনে সীমান্তত জ্বলিছে জুই মিজো সীমান্তৰ পাছত মেঘালয় সীমান্তত চুবুৰীয়াৰ অবাধ বেদখল খুদ ৰাজ্যৰ ৰাজধানী থকা দিছপুৰ সমষ্টিৰ দক্ষিণ গণেশ নগৰ আৰু গণেশ নগৰ নিজৰ দখললৈ নিয়াৰ অপচেষ্টা মেঘালয়ৰ সোমবাৰে বশিষ্ঠৰ গণেশ নগৰত মেঘালয় আৰক্ষী আৰু মেঘালয় বিদ্যুৎ পৰিষদে 4টাকৈ বিদ্যুতৰ খুঁটা স্থাপন কৰাৰ পাছতে হৈচৈৰ সৃষ্টি হয় অঞ্চলটোৰ ৰাইজৰ মাজত অৱশ্যে দুয়ো ৰাজ্যৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত
পুনৰ স্বাভাৱিক অৱস্থালৈ আহে মেঘালয় সীমান্তৰ পৰিস্থিতি। মঙলবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল'লে মহানগৰ আৰক্ষী আয়ুক্ত আৰু জিলা উপায়ুক্তই। এতিয়া পলটো নাই, তেওঁবিলাকে লৈ গৈছে আৰু দুটা গভৰ্ণমেণ্টৰ মাজত টক চলি আছে। নেক্সট ৰাউণ্ডত CM টক্স আছে, চ' এইটো কাৰণে কোনো প্ৰব্লেম নাই। এতিয়া চব হালাত ঠিক আছে। গতিকে এটা ৰিকুৱেষ্ট থাকিব যে কোনো কাৰণতে মানে ৰিউমাৰ্ছৰ ভিত্তিত কোনো যে মানে বেলেগ ধৰণৰ যাতে ষ্টেপ নলয়। সীমান্ত অঞ্চলটোক কেন্দ্ৰ কৰি অসম আৰু মেঘালয়ৰ মাজত অব্যাহত আছে দীৰ্ঘদিনীয়া বিবাদ। অঞ্চলটোত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে তাৰ বাবে মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনীও। ইতিমধ্যে সমগ্ৰ বিষয়টো গৃহ বিভাগ আৰু জিলা উপায়ুক্তক পৰ্যালোচনা কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বশিষ্ঠৰ পৰা উৎপল হালন, নিউজ 18 অসম নৰ্থ ইষ্ট। কামপুৰৰ এটা ভেকচিনেশ্যন কেন্দ্ৰত ঘটি গ'ল অঘটন। এগৰাকী মহিলাক একেবাৰতে দুটাকৈ ভেকচিন দিয়াৰ উঠিছে গুৰুতৰ অভিযোগ। ভেকচিন লোৱাৰ পিছতে আনকি অচেতন হৈ পৰিল মহিলাগৰাকী। স্বাস্থ্য বিভাগৰ অসাৱধানতাৰ বাবে এনে এটা ঘটনা সংঘটিত হৈ যোৱাৰ অভিযোগ। কামপুৰৰ এগৰাকী সৌভাগ্যশালী মহিলা একেদিনাই পালে ভেকচিনৰ দুটাকৈ পালি। হয়, ৰাজ্যজুৰি ভেকচিন ল'বলৈ ৰাইজৰ হেতাও পৰা কোনোৱে পোৱাৰ পৰা শাৰী পাতিও পোৱা নাই। কোনোৱে বহুবাৰ ভেকচিন কেন্দ্ৰলৈ তাঁত বাতি কাঢ়িও প্ৰতিষেধক পাবলৈ সক্ষম হোৱা নাই। তেনে সময়তে কামপুৰৰ এই ভেকচিন কেন্দ্ৰটোত সংঘটিত হ'ল এই নোহোৱা নোপোজা ঘটনাটো। এগৰাকী মহিলাক একেলগে দিলে দুটাকৈ ভেকচিন। উত্তৰ চাংচুকী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয় ভেকচিন কেন্দ্ৰত এই ঘটনাটো সংঘটিত হ'ল। ভেকচিন লোৱাৰ পাছতে অচেতন হৈ পৰিল মহিলাগৰাকী। স্বাস্থ্য বিভাগৰ অসাৱধানতাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ পৰিয়ালৰ, কিন্তু পৰিয়ালৰ অভিযোগ খণ্ডন কৰিলে চিকিৎসা কৰ্মীগৰাকীয়ে। উল্লেখযোগ্য যে মহিলাগৰাকীক প্ৰথমে এগৰাকী নাৰ্ছে দিলে ভেকচিনটো। মহিলাগৰাকীয়ে সেই স্থানতে বহি থকাত আন এগৰাকী নাৰ্ছে আহি দিলে আন এটা ভেকচিন। দ্বিতীয়টো ভেকচিন দিয়াৰ পিছতে মহিলাগৰাকী অসুস্থ হৈ পৰে। ইপিনে ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ দিলে নাৰ্ছে। মানুহগৰাকী আহিলে, মানুহগৰাকীক মই বেজীটো দিলোঁ। বেজীটো দি হোৱাৰ পিছত ফোনটো আহিল। মই লগৰজনীক কৈছোঁ যে তুমি মানুহ আহিলে বেজীটো দিবা, মই ফোনটো ৰিচিভ কৰোঁ। মোৰ ফোন এটা আহিল। মানুহগৰাকীটো বহি আছে, বেজী লোৱাৰ পিছত মই দিলোঁ। তাৰপিছত ছেকেণ্ড মোৰ লগৰজনীয়ে মানে বেজীটো দিবলৈ ধৰোঁতে মানুহজনীয়ে নক'লে যে মই বেজীটো ল'লোঁ বুলি। গতিকে মোৰ লগৰজনীৰ গাত ভুল নাই, ভুল মানুহজনীৰ গাত। তেখেতেতো ক'ব পাৰিলেহেঁতেন মই বেজীটো দিয়াৰ পিছত মানুহজনী বহি থাকিব নালাগে নহয়। মই কৈছোঁ আপুনি বেজীটো ল'লে আপুনি উঠি যাওক, বেলেগ বহিব। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰে সৈতে সময় হ'ল বিদায় লোৱাৰ। নমস্কাৰ। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড।